এষাৰ কথা মনত পৰি গ'ল, ছাগলীয়ে নাখায় কি বোলে ৰাজনৈতিক নেতাই নকয় কি। হয়, শুনিবলৈ আচৰিত লাগে, কিন্তু এয়াই সত্য। কাৰণ কালি যি মুখ্যমন্ত্ৰীয়ে যি এটা অদ্ভুত মন্তব্য আগবঢ়ালে, সেই মন্তব্যৰ পিছতে এতিয়া লুৰিণজ্যোতি গগৈ, অখিল গগৈ, ভূপেন বৰাই কি ক'লে আপোনালোকে শুনি আচৰিত হ'ব। দিম বুলি ক'লে। কি কৈছিলে হিমন্ত বিশ্ব শৰ্মাই যে তেওঁৰ পত্নী ৰিণিকী ভূঞাৰ যিমান সম্পত্তি আছে গোটেই সম্পত্তি বোলে অসমৰ ৰাইজৰ নামত দি থৈ যাব। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈছে কি, যেতিয়া তেতিয়া যি কথাবিলাক কি কাৰণে কৈ থাকে। আজি কেইদিনমানৰ আগতে ক'লে নিজকে বলীয়া কুকুৰ লগত তুলনা কৰিলে, আকৌ এতিয়া কৈ দিলে বোলে সম্পত্তিবিলাক বোলে ৰাইজৰ নামত দি দিব। গতিকে এতিয়া লুৰিণজ্যোতি গগৈ, ভূপেন গগৈ এইসকলে আচলতে কেনেকুৱা আচলতে কি কৈছে আপোনালোকে শুনিলে আচৰিত হ'ব। লুৰিণজ্যোতি গগৈটো ডাইৰেক্ট কৈ দিলে কি লাগিব যদি দিবলৈ মন আছে। গতিকে ভিডিঅ'টো চাওক আপোনালোকে। ভিডিঅ'টো চালে আপোনালোকে স্কিপ নকৰি যদি চাই গোটেইকেইজনৰ ভাষ্য লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক। কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে, এটা লাইক কৰি দিব, চেনেলটোত এটা ছাবস্ক্ৰাইব আপোনালোকে ভাল পালে কৰি দিব। চাওক আপোনাক। USTMৰ মালিকজন যদি ৰিণিকী ভূঞা হ'লহেঁতেন কি কৰিলেহেঁতেন সেইটো কওক। তেতিয়া কি হ'লহেঁতেন? নাই তেতিয়া কি হ'লহেঁতেন এইটো কওক। ধৰি ল'লো USTMৰ মালিকটো ৰিণিকী ভূঞা হ'লহেঁতেন, তেতিয়া কি হ'লহেঁতেন? তেতিয়া ক'লেহেঁতেন নে পানী নাহে বুলি? আৰে ৰিণিকী ভূঞা শৰ্মাই যি কৰিছেতো অসমৰ ৰাইজকে দি থৈ যাব, কোনো লৈ নাযায়। এটা এটাকৈ যি কৰিছে অসমৰ ৰাইজকে দি গৈ আছে। নিউজ লাইভো অসমৰ ৰাইজক দি থৈ যাব, চব অসমৰ ৰাইজকে দি থৈ যাব। মোৰ ল'ৰা ছোৱালীৰ কাৰণে একো নাথাকে, সেইটো চিন্তা কৰিব নালাগে। এইটো আপোনালোকে ধৰি লওক যে ৰিণিকী ভূঞাই যিখিনি কৰিছে, যেনেকৈ গণেশগুৰি মাটিটো দেখুৱাইছিল, তাত এতিয়া কি হ'ল? সাই বাবাৰ মন্দিৰ হৈ গ'ল। মোৰ নেক্সট মাটি এটা আছে জুৰুডত, তাত এতিয়া শিৱজীৰ মন্দিৰ এটা বনাব গৈ আছোঁ। বান্দিয়া স্কুলো এসময়ত অসমৰ ৰাইজৰ কাৰণে আহি যাব, ৰিজৰ্টো অসমৰ ৰাইজৰ আহি যাব। মোৰ ল'ৰা ছোৱালীকতো একো নালাগে, চব ইয়াতে থাকি যাব। এইটো চিন্তা নকৰিব, উইলখন পঢ়িলে গম পাই যাব পিছত। একো লৈ যোৱা নাযায়। খালি কাৰোবাৰ যদি উপাৰ্জন হয় টকাকেইটা কি কৰিব? এতিয়া নিউজ লাইভত প্ৰফিট হ'লে টকাকেইটা পানীত পেলাই দিলেই হ'ল ৰাতিপুৱাই গৈ পেলাই। এতিয়া কি কৰিব? এতিয়া কিবা এটাতো কৰি থাকিব লাগিব নহয় জীয়াই থকালৈকে। কিমান দিনৰ ভিতৰত ৰাইজৰ সম্পত্তি ৰাইজক মুখ্যমন্ত্ৰীয়ে ঘূৰাই দিয়ে তাৰ এটা তেওঁৰ তালিকা এখন মানে ডেটৰ তাৰিখৰ এখন তালিকা আমাৰ ৰাইজৰ আগত দিবৰ কাৰণে আহ্বান জনাইছোঁ যে নিউজ লাইভ কেতিয়া দিব, মানে নিয়মীয়া বাৰ্তা কেতিয়া ৰাইজক চমজাই দিব, কেতিয়া তেওঁলোকৰ মেগাজিন আইনা চমজাই দিব, কেতিয়া কাঞ্চনজুৰি ৰিজৰ্ট চমজাই দিব, কেতিয়া বন্যা ইণ্টাৰনেশ্যনেল চমজাই দিব। এইবোৰ তালিকা সোনকালে ৰাইজক দিবৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। USTMে লেণ্ড জেহাদ কৰা নাই, লেণ্ড জেহাদ মুখ্যমন্ত্ৰীৰ পত্নীয়ে কৰিছে। মাটিৰ জেহাদটো মুখ্যমন্ত্ৰীৰ পত্নীয়েহে কৰিছে। আৰু চিণ্ডিকেটৰ জেহাদ, কমিশ্যন ৰাজৰ জেহাদ, দুৰ্নীতিৰ জেহাদ এইবোৰ চব মুখ্যমন্ত্ৰীয়ে কৰিছে। মুখ্যমন্ত্ৰী পৰিয়ালে কৰিছে, তেওঁ সাংগু পাংগুসকলে কৰিছে। এইবোৰ কেতিয়া বন্ধ হ'ব? ফ্লাড জেহাদ কৰা বুলি কৈছে। এতিয়া মই আগতে কৈছোঁ যে যিহেতু USTMৰ মালিক মুছলমান, সেইকাৰণে তেওঁলোকে USTMক লক্ষ্য কৰি লৈছে। এতিয়া মুখ্যমন্ত্ৰীয়ে DPSৰ কথা প্ৰথম দিনাখন কৈছিলে। DPSৰ মালিকে 11 লাখ টকা দিওঁতে মুখ্যমন্ত্ৰীয়ে পাহৰিলে নেকি DPSৰ মালিকৰ কথা? নোকোৱা হ'ল, মনে মনে থকা হৈছে। তাৰমানে 11 লাখ টকাত মুখ্যমন্ত্ৰী মনে মনে থাকে নেকি? মই আচৰিত হৈছোঁ এইটো কথা। গতিকে আমি ক'ব খুজিছোঁ যে সকলো কথাতে সাম্প্ৰদায়িকতাৰ ৰহণ সানিবলৈ নিবিচাৰিব। মুখ্যমন্ত্ৰীৰ আসনৰ এটা সন্মান আছে। মুখ্যমন্ত্ৰীৰ আসনখনৰ সন্মান যাতে ৰাখে। আগৰ যিসকল মুখ্যমন্ত্ৰী আছে তেওঁলোকে ইয়াৰ মৰ্যাদা সন্মান ৰাখিছিল। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সন্মান ৰাখিব পৰা নাই বুলি মানুহে অনুভৱ কৰিছে। সেইকাৰণে নিজকে বলীয়া কুকুৰৰ লগত তুলনা কৰিছে। গতিকে মই আহ্বান জনাইছোঁ যাতে নিজৰ মান সন্মান চকীখনৰ মৰ্যাদা ৰাখি যাতে কথা বতৰা কয়, আৰু অন্যথা ৰাইজে ভাবিব যে সঁচা সঁচিকৈ আচলতে তেওঁ এই মানসিক ভাৰসাম্যতা হেৰুৱাইছে। ৰিণিকী ভূঞাৰ যিমান সম্পত্তি অসমৰ ৰাইজৰ সম্পত্তি বুলি কৈছে। নহয়, সেইটোতো হয়, এইবোৰ ৰাইজৰে সম্পত্তি। কিন্তু তেওঁলোকে দুৰ্নীতি কৰি চিণ্ডিকেট চলায়, কমিশ্যন ৰাজ, এইবোৰ কয়লাৰ চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট, গৰু চিণ্ডিকেট, বিভিন্ন ধৰণৰ দলঙৰ নামত কমিশ্যন, এইবোৰ লৈ সম্পত্তি গঢ়িছে। গতিকে এইবোৰ ৰাইজৰ সম্পত্তি 2 নম্বৰীকৈ মুখ্যমন্ত্ৰীৰ পত্নীয়ে গঢ়িছে। তেওঁৰ ল'ৰাইটো মানি লণ্ডাৰিং কৰোৱাইছে 17টা বেনামী কোম্পানীক লৈ। গতিকে এইবোৰ ধন সম্পত্তি কেতিয়া দিব? মুখ্যমন্ত্ৰীয়ে ইয়াৰ তাৰিখ ঘোষণা কৰিব লাগে, আৰু কিমান সম্পত্তি আছে দাবী পত্ৰ মানে শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে। গতিকে আহ্বান জনাইছোঁ, কিমান দিনৰ ভিতৰত ৰাইজৰ সম্পত্তি ৰাইজক মুখ্যমন্ত্ৰীয়ে ঘূৰাই দিয়ে তাৰ এটা তেওঁৰ তালিকা এখন মানে ডেটৰ তাৰিখৰ এখন তালিকা আমাৰ ৰাইজৰ আগত দিবৰ কাৰণে আহ্বান জনাইছোঁ যে নিউজ লাইভ কেতিয়া দিব, মানে নিয়মীয়া বাৰ্তা কেতিয়া ৰাইজক চমজাই দিব, কেতিয়া তেওঁলোকৰ মেগাজিন আইনা চমজাই দিব,
কেতিয়া কাঞ্চনজুৰি ৰিজৰ্ট সমজাই দিব, কেতিয়া বন্যা ইণ্টাৰনেশ্যনেল সমজাই দিব, এইবোৰ তালিকা সোনকালে ৰাইজক দিবৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। মই যি অভিযোগ আনিছিলোঁ অসমৰ মুখ্যমন্ত্ৰীৰ বিষয়ে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আওপকীয়াকৈ মই অনা অভিযোগ স্বীকাৰ কৰিছে। তেখেতে যে নিজৰ ব্যক্তিগত পৰিয়ালৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ মুখপাত্ৰ হিচাপে আজি যি বক্তব্য ৰাখিছে, সেইটোৱেই মোৰ অভিযোগৰ সত্যতা প্ৰমাণিত কৰিলে যে তেখেতৰ পৰিয়ালৰ ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ মুনাফা লাভ কৰিবৰ কাৰণে আৰু প্ৰতিযোগিতাত তেখেতে যে অৱতীৰ্ণ হৈছে, আজি সেই কথাখিনি স্পষ্ট হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আজি জনাই দিছোঁ যে কংগ্ৰেছ দলৰ 2026 বিধানসভাত যিখন নিৰ্বাচনী ইস্তাহাৰ থাকিব, তাত ইতিমধ্যেই মই আগতে উল্লেখ কৰিছোঁ, আমি চৰকাৰ গঠন কৰাৰ 100 দিনৰ ভিতৰত SIT স্পেচিয়েল ইনভেষ্টিগেটিভ টীম গঠন কৰি বিজেপি চৰকাৰৰ দিনত হোৱা ব্যাপক দুৰ্নীতি, অনিয়ম, ভ্ৰষ্টাচাৰ, লুণ্ঠন পুংখানুপুংখ তদন্ত কৰা হ'ব। আৰু আয়তকৈ যি বেছি উপাৰ্জন কৰা হৈছে আৰু আয়তকৈ বেছি উপাৰ্জন কৰি যি সম্পত্তি পাহাৰ গঢ়া হৈছে, SITৰ জৰিয়তে সেইবিলাক হিচাপ উলিয়াই পেলাই বাজেয়াপ্ত কৰা হ'ব। আৰু বাজেয়াপ্ত হোৱা সম্পত্তি বিক্ৰী কৰি পোৱা পইচা চৰকাৰৰ ভঁৰালত জমা হ'ব। হয়তো মুখ্যমন্ত্ৰীগৰাকীয়েও পূৰ্বানুমান কৰিব পাৰিছে যে বিজেপিৰ ক্ষমতাৰ সময়সীমা টুটি আহিছে, ক্ষমতাৰ পৰা যে বিজেপি অপসাৰিত হ'ব আৰু সম্পত্তি যে SITয়ে বাজেয়াপ্ত কৰিব, সেইকাৰণে হয়তো তেখেতে উইলৰ কথা কৈছে। কিন্তু কোনো ধৰণৰ মিথ্যাচাৰ আৰু আৱেগিক পৰিস্থিতি সৃষ্টি কৰি দুৰ্নীতি, ভ্ৰষ্টাচাৰ গাপ দিবলৈ চেষ্টা কৰি লাভ নাই। আপুনি কি সম্পত্তি উইল কৰিব বিচাৰিছে, আপুনি উইলখন ৰাজহুৱা কৰক, উইলখন অসমৰ চিফ ছেক্ৰেটাৰী হাতত জমা দিয়ক। তেতিয়া আমি চিন্তা কৰিম যে SIT গঠন কৰাৰ প্ৰয়োজন থাকিব নাথাকে। মই যি অভিযোগ আনিছিলোঁ অসমৰ মুখ্যমন্ত্ৰীৰ বিষয়ে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আওপকীয়াকৈ মই অনা অভিযোগ স্বীকাৰ কৰিছে। তেখেতে যে নিজৰ ব্যক্তিগত পৰিয়ালৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ মুখপাত্ৰ হিচাপে আজি যি বক্তব্য ৰাখিছে, সেইটোৱেই মোৰ অভিযোগৰ সত্যতা প্ৰমাণিত কৰিলে যে তেখেতৰ পৰিয়ালৰ ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ মুনাফা লাভ কৰিবৰ কাৰণে আৰু প্ৰতিযোগিতাত তেখেতে যে অৱতীৰ্ণ হৈছে, আজি সেই কথাখিনি স্পষ্ট হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আজি জনাই দিছোঁ যে কংগ্ৰেছ দলৰ 2026 বিধানসভাত যিখন নিৰ্বাচনী ইস্তাহাৰ থাকিব, তাত ইতিমধ্যেই মই আগতে উল্লেখ কৰিছোঁ, আমি চৰকাৰ গঠন কৰাৰ 100 দিনৰ ভিতৰত SIT স্পেচিয়েল ইনভেষ্টিগেটিভ টীম গঠন কৰি বিজেপি চৰকাৰৰ দিনত হোৱা ব্যাপক দুৰ্নীতি, অনিয়ম, ভ্ৰষ্টাচাৰ, লুণ্ঠন পুংখানুপুংখ তদন্ত কৰা হ'ব। আৰু আয়তকৈ যি বেছি উপাৰ্জন কৰা হৈছে আৰু আয়তকৈ বেছি উপাৰ্জন কৰি যি সম্পত্তি পাহাৰ গঢ়া হৈছে, SITৰ জৰিয়তে সেইবিলাক হিচাপ উলিয়াই পেলাই বাজেয়াপ্ত কৰা হ'ব। আৰু বাজেয়াপ্ত হোৱা সম্পত্তি বিক্ৰী কৰি পোৱা পইচা চৰকাৰৰ ভঁৰালত জমা হ'ব। হয়তো মুখ্যমন্ত্ৰীগৰাকীয়েও পূৰ্বানুমান কৰিব পাৰিছে যে বিজেপিৰ ক্ষমতাৰ সময়সীমা টুটি আহিছে, ক্ষমতাৰ পৰা যে বিজেপি অপসাৰিত হ'ব আৰু সম্পত্তি যে SITয়ে বাজেয়াপ্ত কৰিব, সেইকাৰণে হয়তো তেখেতে উইলৰ কথা কৈছে। কিন্তু কোনো ধৰণৰ মিথ্যাচাৰ আৰু আৱেগিক পৰিস্থিতি সৃষ্টি কৰি দুৰ্নীতি, ভ্ৰষ্টাচাৰ গাপ দিবলৈ চেষ্টা কৰি লাভ নাই। আপুনি কি সম্পত্তি উইল কৰিব বিচাৰিছে, আপুনি উইলখন ৰাজহুৱা কৰক, উইলখন অসমৰ চিফ ছেক্ৰেটাৰী হাতত জমা দিয়ক। তেতিয়া আমি চিন্তা কৰিম যে SIT গঠন কৰাৰ প্ৰয়োজন থাকিব নাথাকে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তৰুণ গগৈ ডাঙৰীয়াৰ মতে গুৱাহাটীৰ বানপানীৰ কাৰণে যোৰাবাট আৰু অখিল গগৈ জগৰীয়া এইবুলি আজি বক্তব্য দাঙি ধৰিছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ যিহেতু সাহসটো কম,
গতিকে তেওঁ মোৰ ওপৰত ব্যাখ্যা দিবৰ কাৰণে সাহস নকৰিব। মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ যে যি তেখেতৰ সাহস আছে, তেখেতে মেঘালয় কেনেকৈ জগৰীয়া সেইটোৰ এটা ধুনীয়া, মেঘালয় কেনেকৈ জগৰীয়া সেইটো তেখেতে এটা ধুনীয়াকৈ এটা ব্যাখ্যা দাঙি ধৰক, এটা ভিডিঅ' দিয়ক যে মেঘালয়ৰ পানীয়ে কেনেকৈ বা আপোনাৰ ফ্লাড জেহাদ বুলি তেওঁ যিটো কৈছে, ফ্লাড জেহাদে কেনেকৈ সম্পূৰ্ণৰূপে অসম ধ্বংস কৰিছে, গুৱাহাটী ধ্বংস কৰিছে, সেইটো তেওঁ এটা প্ৰমাণ দিয়ক। কিন্তু মোৰ মতে মানে মেঘালয়ৰ পানী নামি আহি নেশ্যনেল হাইৱেত যোৰাবাটত য'ত নামিছে তাত ড্ৰেইন নথকাৰ কাৰণে, উপযুক্ত পৰিমাণৰ ড্ৰেইন নথকাৰ কাৰণেহে গুৱাহাটীত বানপানী হৈছে। তাৰ উপৰিও অকল যোৰাবাটৰ পানীৰ কাৰণেতো আৰু গুৱাহাটীত বানপানী হোৱা নাই, তাৰ উপৰিও গোটেই গুৱাহাটীত মানে কম্প্ৰিহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট নথকাৰ কাৰণে, গুৱাহাটীৰ পানীখিনি উলিয়াই নিবৰ কাৰণে সামগ্ৰিক এটা ড্ৰেইনেজ ব্যৱস্থা নথকাৰ কাৰণে গুৱাহাটীত বানপানী হৈছে। গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী 15 বছৰ আছিলে হিমন্ত বিশ্ব শৰ্মা। বিজেপি চৰকাৰৰ দিনতো তেখেত মানে মুখ্যমন্ত্ৰীৰ নিচিনাই শক্তিশালী ভূমিকাত আছিল। এতিয়াতো তেখেত মুখ্যমন্ত্ৰীয়ে, অৰ্থাৎ যোৱা 15 বা 20 বছৰ শাসনকালত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ বানপানী সমস্যাৰ সমাধান কৰিব নোৱাৰিলে, হিমন্ত বিশ্ব শৰ্মাই সমাধান কৰিব নোৱাৰিলে। গতিকে যিহেতু নোৱাৰিলে, যিহেতু তেওঁ ব্যৰ্থ হ'ল, সেই ব্যৰ্থতা ঢাকিবৰ কাৰণে এতিয়া তেওঁ কি কৰিছে, এই যোৱা সময়খিনিত তেওঁ কেইবাটাও শত্ৰু কৰি লৈছে বানপানী। প্ৰথম শত্ৰু কৰিছিলে যে তেওঁ কৈছিলে যে গুৱাহাটীত বানপানী এইকাৰণেই হৈছে যে শিলহাকুত মানুহে বেদখল কৰিছে, শিলহাকু যদি বেদখল মুক্ত কৰি দিব পাৰোঁ গুৱাহাটী বানপানী মুক্ত হ'ব। শিলহাকু বেদখল মুক্ত কৰি দিলে, কিন্তু গুৱাহাটীত বানপানী শেষ কৰিব নোৱাৰে। তাৰ আগত তেওঁ কৈছিলে যে নহয় পাহাৰৰ মানুহবিলাকে গোটেই গুৱাহাটীত বানপানী কৰিছে। এইবাৰতো কৈ দিলে যে নহয় আমি পাহাৰৰ মানুহক উচ্ছেদ কৰিব নোৱাৰোঁ, মোৰ চৰকাৰ ভাগি যাব। এইবোৰ ক'লেনে? দুটা শত্ৰু তেওঁ নাইকিয়া হ'ল। এতিয়া 3 নম্বৰ শত্ৰুটো এইবাৰ আহি গ'ল, তেওঁ কি ফ্লাড জেহাদ। এইবাৰ ক'লে যে মেঘালয়ৰ পৰা কিছুমান শিক্ষানুষ্ঠানে পানীবিলাক কেনেকুৱাকৈ জেহাদী ৰূপত পঠিয়াই দিয়ে যে গুৱাহাটীখন ধ্বংস হৈ যায়। গতিকে তেওঁৰ যিটো ব্যৰ্থতা, তেওঁ যে 15-20 বছৰ ধৰি গুৱাহাটীৰ বানপানী সমস্যাৰ সমাধান কৰিব পৰা নাই, সেই ব্যৰ্থতা ঢকাৰ প্ৰয়াস হিচাপে তেনেকুৱা তেওঁ কাল্পনিক শত্ৰু কিছুমান, মানে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমতে ক'ব লাগে যে তেখেতৰ সম্পত্তি কি কি আছে, প্ৰথমতে ক'ব লাগে। আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতৰ সম্পত্তিবিলাক ৰাজহুৱা হ'ব। এতিয়া তেখেতে কৈছে যে নিউজ লাইভটো ৰাজহুৱা হ'ব। কিন্তু মই সুধিব খুজিছোঁ যে তেখেতক সুধিব খুজিছোঁ যে নিউজ লাইভৰ লগতে তেখেতৰতো আৰু বহুত চেনেল আছে। নিউজ লাইভ আছে, টাইম 8 আছে, নৰ্থ ইষ্ট লাইভ আছে, নিয়মীয়া বাৰ্তা পেপাৰখন আছে, ৰামধেনু চেনেল আছে, ৰং চেনেল আছে, আইনা আলোচনী আছে। এই আটাইবিলাক সংবাদ মাধ্যম ৰাজহুৱা হ'ব নে নহ'ব? এইবাৰ এই আটাইবিলাক কোঅপাৰেটিভ ছ'চাইটিলৈ যাব নে নাযাব? প্ৰথম কথা, অকল মই সংবাদ মাধ্যমৰ কথা কৈ আছোঁ। তাৰপাছত তেখেতে কৈ আছে যে কাঞ্চনজুৰি বাগিচা আৰু তাৰ ৰিজৰ্ট ৰাজহুৱা হ'ব। মই জনামতে অকল কাঞ্চনজুৰি বাগিচা নহয়, এই মুহূৰ্তত তেখেতৰ নামত থকা, তেখেতৰ পৰিয়ালৰ নামত থকা 3খন বাগিচা আমি নাম জানো। তিনিচুকীয়াৰ চানমাৰী বাগিচা, সৰু পথাৰৰ ৰাধাকৃষ্ণ বাগিচা, তাৰপাছত আপোনাৰ কাঞ্চনজুৰি বাগিচা আৰু ঢেৰ বাগিচা আছে দেই। এই 3খন বাগিচা ৰাজহুৱা হ'ব নে নহ'ব? এইটো 2 নম্বৰ কথা। 3 নম্বৰ, তেখেতে কৈছে যে গ্ৰীণ বাণী ৰিজৰ্ট এইটো ৰাজহুৱা হ'ব।